আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল, হিন্দী সাংবাদিকতা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 30 মে'ত। নাছিম অল বাহৰ কোন দুখন দেশৰ মাজত হোৱা এক নৌসেনা অনুশীলন? উত্তৰ ভাৰত আৰু ওমান। শিক্ষাৰ অধিকাৰ আইন কিমান চনত কাৰ্যকৰী কৰা হৈছিল? উত্তৰ 2010 চনৰ 1 এপ্ৰিলত। সাৰথি 1.0 কোনকেইটা বিভাগৰ এক যৌথ পদক্ষেপ? উত্তৰ ছ'চিয়েল জাষ্টিচ এণ্ড এম্পাৱাৰমেণ্ট এণ্ড নেশ্যনেল লিগেল ছাৰ্ভিচেছ অথৰিটি। সাৰথি 1.0ৰ মুখ্য উদ্দেশ্য হৈছে সমাজৰ বঞ্চিত আৰু দুৰ্বল শ্ৰেণীৰ মাজত সজাগতা বৃদ্ধি কৰা, তেওঁলোকক আইনী সাহায্য প্ৰদান কৰাৰ লগতে চৰকাৰৰ কল্যাণকামী আঁচনিৰ সুযোগ সুবিধা লোৱাত সহায় কৰি সমাজত সামাজিক, শৈক্ষিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত সমতা ৰক্ষা কৰা। 2026 বৰ্ষৰ এপ্ৰিল মাহত টু লামে কোনখন দেশৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে? উত্তৰ ভিয়েটনাম। CIDCৰ বিস্তৃত ৰূপ কি? উত্তৰ CIDCৰ ফুল ফৰ্ম হ'ল কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰী ডেভেলপমেণ্ট কাউন্সিল। 2026 বৰ্ষৰ ৰাছিয়া আফ্ৰিকা সন্মিলন কোন ঠাইত অনুষ্ঠিত কৰা হ'ব? উত্তৰ ৰাছিয়াৰ ৰাজধানী মস্কোত। এই সামিট অহা অক্টোবৰ মাহত অনুষ্ঠিত কৰা হ'ব। আদি গৌৰৱ সন্মান কোনখন ৰাজ্যৰ লগত জড়িত? উত্তৰ ৰাজস্থান। চিপেকে পাকিস্তানৰ গোৱাদাৰ বন্দৰৰ লগত চীনৰ কোনখন ঠাইক সংযোগ কৰিছে? উত্তৰ কাছগড় নামৰ ঠাইখনক। চিপেকৰ ফুল ফৰ্ম হৈছে চাইনা পাকিস্তান ইকনমিক কৰিডৰ। টাইফুন কংগ্ৰেয়ে 2024 বৰ্ষত কোনকেইখন দেশত খুন্দা মাৰিছিল? উত্তৰ ফিলিপিনছ, চাইনা, ছাউথ কোৰিয়া আৰু জাপান। ফেলকন শ্বিল্ড কোন দুখন দেশৰ মাজত হোৱা এক বায়ুসেনা অনুশীলন? উত্তৰ চীন আৰু UAE। 2026 বৰ্ষত স্কাইট্ৰেক্সৰ শ্ৰেষ্ঠ বিমানবন্দৰৰ বঁটা লাভ কৰা বিমানবন্দৰটোৰ নাম কি? উত্তৰ ছিংগাপুৰ চাংগি বিমানবন্দৰ। 2025 বৰ্ষত বিশ্ব চাইবাৰ ক্ৰাইম ইণ্ডেক্সত ভাৰতৰ স্থান কিমান আছিল? উত্তৰ 10। 2024-25 বৰ্ষত ৰাষ্ট্ৰীয় মহিলা হকী লীগ জয় কৰা হকী দলটো কি? উত্তৰ হকী হাৰিয়ানা। হুৱাংগে ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশৰ অন্তৰ্গত? উত্তৰ জিম্বাবৱে। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।